আগলৈকে বাৰু ঠিকে আছে, এতিয়াতো মানুহেতো ভাবিবলৈ আৰম্ভ কৰিছে। প্ৰদ্যুৎ বৰদলৈ অহাৰ লগে লগেতো বশিষ্ঠৰ বিজেপিৰ অফিচটো দিলীপৰ কণ্ট্ৰলত থাকিব, দিলীপ শইকীয়াৰ কণ্ট্ৰলত থাকিব জানো? আজিতো পেপাৰ দিছে, দিলীপটো একেবাৰে হৈ ৰৈ গ'ল। পুৰণি বিজেপি পুৰণি বিজেপি নতুন বিজেপি বুলি মই নকওঁ, মানে নতুন বিজেপি পুৰণি বিজেপি মানে চবেই ক্ষুণ্ণ, সববিলাক কথা মানি ল'লেও প্ৰদ্যুৎ বৰদলৈক দিছপুৰ সমষ্টিত কেন্দ্ৰীয় দিয়া কথাটো মানি ল'বলৈ নতুন পুৰণি দলে যদি মই এক্সপেল কৰেতো মই বেলেগলৈ যাবই লাগিব, দলে মোক এক্সপেল নকৰে। কাৰ বিৰোধিতা কৰিছিলোঁ মই, কাৰ বিৰোধিতা কৰিছিলোঁ সেইটো সুযোগ নাছিল জানো? ভাৰতৰ কেন্দ্ৰীয় চৰকাৰে কাৰ আইনখন কেৱৰ পৰা আইন কৰিলে, ভাৰতীয় জনতা পাৰ্টীয়ে আইন কৰিলে, অসমৰ প্ৰদেশ বিজেপিয়েও সেইখন সমৰ্থন কৰিলে, চৰকাৰক সমৰ্থন কৰিলে। বিজেপি MLA হৈ এটাই মানুহে মই কাৰ বিৰোধিতা কৰিলোঁ, মোক কিবা কৰিলে নেকি কিবা? তেতিয়াহ'লে সিহঁতে তেতিয়া সাহস কিয় গোটাব নোৱাৰিলে মোক এক্সপেল কৰা? এতিয়া যদি মুখ্যমন্ত্ৰী আপোনাক আকৌ কয় যে আপুনি বহি থাকক, আপুনি বহি থাকক বুলি যদি কয়, তেতিয়া মুখ্যমন্ত্ৰীৰ কথা আপুনি কিমান? নহয়, মই শুনিম ৰাইজৰ কথা। তেওঁলোকে কয় বহি থাকক, মই বহি থাকিম। মুখ্যমন্ত্ৰীৰ কথা কিয় শুনিম? কেৱল প্ৰদ্যুৎ বৰদলৈ নহয়, ভূপেন বৰাকো তেওঁলোকে বিপুৰত টিকট দিব, এনেধৰণৰ দেখা পোৱা গৈছে। এজনৰ পাছত ভূপেন বৰাকতো দিলেও ভূপেন বৰা তাত নিজিকে, তাত জিকিব দুজন মানুহ এজনৰ হ'ল উপাধি ভূঞা, আন এজনৰ উপাধি হ'ল খাউন, এই দুজনেহে জিকিব। কাৰণ বিহপুৰীয়াখন মোৰ কাৰণে দ্বিতীয় দিছপুৰ, কাৰণ প্ৰেমধৰ বৰাৰ কাৰণে বিহপুৰীয়া মানুহৰ লগত মোৰ এটা মধুৰ সম্পৰ্ক হ'ল, সেইখন মোৰ কাৰণে দ্বিতীয় দিছপুৰ। গতিকে মই খবৰ পাই আছো যে বিহপুৰীয়াত ভূঞা জিকিব আৰু খাউন জিকিব ৰঙানদী, এইটো খবৰ পাইছোঁ। মই নকওঁ, আপোনালোকে ৰিজাল্ট প্ৰস্তুত 4 তাৰিখে। কেৱল কেইবাগৰাকী বিধায়কৰ টিকট কৰ্তন হ'ব, কেৱল আপুনিয়ে নহয়, প্ৰায় 10জনমান বিধায়কৰ নাম ওলাই আছে এই মুহূৰ্তত সংবাদ মাধ্যমত। কি ক'ব এই মুহূৰ্তত তেওঁলোকৰ ভৱিষ্যত লৈ? টিকেট নোপোৱাৰ পিছত যদি তেওঁলোকে ভাবে তেওঁলোকৰ সমষ্টিত তেওঁলোকতকৈ ভাল কেণ্ডিডেট দিছে, সমষ্টিৰ বাকীও তেওঁলোকক সমৰ্থন নকৰে, তেওঁলোকে মনে মনে থাকক। মইতো ভাবিছোঁ যিটো সেইটো মোৰ সমষ্টি মানুহে ভাবিছোঁ, মই যিটো কৰিম সমষ্টি মানুহে কৰিব। গতিকে সেইসকল বিধায়কে কি ক'ব কি নক'ব মই সেইবোৰত মুখ সোমাবলৈ মোৰ ইচ্ছা নাই। মানস বৰা বা জয়ন্ত দাসক দিলেও আপোনাৰ আপত্তি নাছিল? নহয়, দিব, এতিয়াতো আপত্তি বা সমৰ্থন কথা নাই, মইতো মোকে দিব লাগিছিলে। যদি কিবা কাৰণত তেওঁলোকে ভুল কৰিলেও যদি ভুল কৰাৰ ফলত যদি জয়ন্ত দাসে মানস বৰা কোনোবা এটা তাতে আহি পেলাই টিকেটটো কৰিলেহেঁতেন, তেতিয়াহ'লে আমাৰ মানুহবিলাকৰ ক্ষোভ নহ'লহেঁতেন। মোৰতো ক্ষোভ থাকিবই, কাৰণ মোকে টিকেটটো লাগে, কাৰণ মই 31 সময় ইলেকশ্যন নেখেলোঁ বুলি ভাবি আছোঁ। যদি 31 সময় মই ইলেকশ্যন নেখেলোঁ বুলি ভাবিছোঁ, স্বাভাৱিকতে মোকে দিব লাগিছিলে। মোক নিদিলে বাকীসকলক দিলে সেইটোনো হয়তো আমাৰ সমৰ্থকসকলৰ ইমান ক্ষোভ আজি আপোনালোকে দেখিবলৈ নাপালে। কি 1,30,000 ব্যৱধানত 2বাৰ জিকিছোঁ দেই। পিছৰবাৰ ক'ভিড হোৱাৰ কাৰণে 3,000 মান ভোট দিছে। 1,30,000 ভিতৰত প্ৰথমবাৰ 16 চনত জিকিছোঁ, 21 জিকিছোঁ, 3,000 মান ভোট কম হৈছিল ক'ভিডৰ কাৰণে। কিছুমান মানুহৰ দুখাইত ভোট আছিলে, কিন্তু ইয়াত দি পেলাই গাঁৱলৈ যায়, গাঁৱত দি পেলাই ইয়ালৈ আহে, এইখিনি মানুহ নোহোৱাৰ কাৰণে মই 3,000 ভোটৰ ব্যৱধানত আহিব বোলে আপোনাৰ ওচৰত খেলিব নালাগে, তেওঁ খেলিব, তেওঁ সমৰ্থন কৰিব নে নাই? জয়ন্ত দাসকতো মই বেয়া নাপাওঁ, আচলতে তাক ভালেই পাওঁ, সিহে মোক বেয়া পায়, মই তাক বেয়া নাপাওঁ নহয়, কাৰণ সি বহুত দিনৰ পৰা লাগি আছে। আৰু মই তাৰ বিৰুদ্ধে ক'ৰবাত কিবা কৰিছোঁ জানো নাই, সিহে কৰি ফুৰিছে মোৰ বিৰুদ্ধে, মইতো কোৱা নাই। আৰু এই যদি উঠিছে কংগ্ৰেছৰ এইগৰাকী আমাৰ মীৰা বৰঠাকুৰ, ক'ৰবাত মোৰ বিৰুদ্ধে এটা শব্দ কৰিছে কোৱা নাই নহয়। তেনেহ'লে মই বিৰুদ্ধে ক'লেও মই বিজেপিৰ মানুহে কোৱাহেঁতেন ভাল পালোহেঁতেন। কংগ্ৰেছৰ পৰা ৰাতিৰ ভিতৰত আৰু আমাৰ দলে আমি অহংকাৰ কৰোঁ যে পৃথিৱীৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ দল আৰু ইয়াতে সদস্য পৃথিৱীৰ ভিতৰত বেছি। পৃথিৱীৰ ভিতৰত যদি ইমানেই বেছি, গুৱাহাটীত এজন কেণ্ডিডেট দিছপুৰৰ কাৰণে বাচিব নোৱাৰি, হায়াৰ কৰিব লাগে। ফুটবল খেলত হায়াৰ কৰাটো বেলেগ কথা, 10টা প্লেয়াৰ ভাল, এটা বেয়া। ইমান ডাঙৰ দল এটা প্লেয়াৰ হায়াৰ কৰিব লাগে কংগ্ৰেছৰ পৰা হায়াৰ কৰিব যদি আনি থাকে সদায় তেতিয়া বিজেপি কৰাবিলাক বিজেপি নকৰাই ভাল। বৰডাঙৰীয়া, আপোনাৰ এটা মন্তব্য খুব ভাইৰেল হৈছে, গছ গছনি চৰাই চিৰিকটি সকলোৱে গম পায় যে অতুল বৰাই টিকট পাব, কিন্তু এইবাৰ আপোনাৰ নোহোৱা হৈ গ'ল। চৰাই চিৰিকটি, বাঘ ভালুক হাতী গড় কুকুৰ মেকুৰী মাছ কাছ কৈছোঁ নে, চৰাই চিৰিকটিবিলাক কৈছোঁ নে, আৰু বেং সাপ ভেকুলী দিগনি
শিয়াল তোৰ চবেই গম পায় উম, মই দিছপুৰ সমষ্টিত টিকেট পাম কিন্তু মই এতিয়া দেখিছোঁ ময়ে গম নাপালোঁ দিছপুৰ সমষ্টিত যে মই টিকেট নাপাওঁ ষড়যন্ত্ৰটো ক'ত হ'ল আচলতে ষড়যন্ত্ৰ চবেই জানে আৰু এতিয়া এই আমাৰ দলৰ মানুহখিনিয়ে দুখ কৰা নাই সমষ্টিৰ গছ গছনি প্ৰকৃতিও দুখ কৰিছে আৰু এই প্ৰকৃতিৰ খাও লাগিব চাই থাকক আৰু বেছি নকওঁ মই Thank you very much. নহয় মই সিদ্ধান্তটো লোৱা নাই দলেও মানুহখিনিয়ে যদি ভাবে তেওঁলোকে কওক মই একো সিদ্ধান্ত নলওঁ মই মঙলবাৰে ঘৰত সোমাই থাকোঁ আৰু এতিয়াও মই ঘৰত বাহিৰে সোমাই থাকিম যদি আপুনি নিৰ্বাচন নেখেলে আপুনি বীৰা পথাৰক সমৰ্থন কৰিম বুলি কৈছে যদি আপুনি নিৰ্বাচন নেখেলে আপুনি বীৰা পথাৰক কাটি দিয়ে মই কৈছোঁ দুটা কথা মোৰ এটা হ'ল ইলেকশ্যন খেলিব পাৰোঁ মই 22 তাৰিখে সিদ্ধান্ত ল'ম। তিনিটা কথা ইয়াৰ নহ'লে মই মোবাইল ষ্টেণ্ড বীৰা পথাৰকো সমৰ্থন দিব পাৰোঁ নহ'লে মই মনে মনে বহি থাকিব পাৰোঁ এই তিনিটা কোনটো কৰিম সেইটোৱে 22 তাৰিখত কোনে কৰিলে আচলতে? শব্দটোৱে মই আটাইতকৈ মানে একচেপ্টেবল আটাইতকৈ মানে গ্ৰহণযোগ্য হ'ব প্ৰযোজ্য হ'ব বিশ্বাসঘাতক এটা কথা হৈছে যে যদি পুৰণা কোনোবা কেডাৰৰ ইয়াত প্ৰাৰ্থী দিলেহেঁতেন তেতিয়া কথাটো বেলেগ সেই বেলেগ ভাল নহয় মোক দিব লাগিছিল বেলেগক দিয়াহেঁতেন হয়তো মোৰ খংটো থাকি গ'লহেঁতেন কিন্তু বাকী সমষ্টিৰ মানুহৰ খংটো হয়তো কম হ'লহেঁতেন থেংক ইউ ভেৰি মাছ মানে এইটো সময় ক'ব বহুত সময় আছে 4 তাৰিখে আপোনালোকে চলাই যাওক